নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ' লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল কেতিয়া দিব আৰু কোনটো তাৰিখত দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছিল যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল এইটো মাহ অৰ্থাৎ এপ্ৰিলৰ 19, 20 আৰু 21 তাৰিখত দিব বুলি। বাট হিমন্ত বিশ্ব শৰ্মাই ডাইৰেক্টলি কোৱা নাছিল যে কোন দিনত দিব অৰ্থাৎ কোন তাৰিখত দিব অৰ্থাৎ মেনশ্যন কৰা নাছিল। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল 19 এপ্ৰিল নে 20 এপ্ৰিল নে 21 এপ্ৰিলত দিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আৰু নিউজ ভিডিঅ' পাই থাকা। তো সকলোৱে গম পাইছে যে মেট্ৰিকৰ ৰিজাল্ট 19ৰ পৰা 21 এপ্ৰিলৰ ভিতৰত দিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছিল। বাট মুখ্যমন্ত্ৰীয়ে মেনশ্যন কৰা নাছিল যে কোনটো তাৰিখ আৰু কোনটো দিনত দিব ৰিজাল্ট। সেইকাৰণে বহু ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে জানিব বিচাৰে যে কোন দিনত দিব SSLC পৰীক্ষাৰ ফলাফল। তো হিমন্ত বিশ্ব শৰ্মাই দিছে শেহতীয়া খবৰটো যে কেতিয়া দিব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। মুখ্যমন্ত্ৰীয়ে দিয়া শেহতীয়া খবৰটো কি মই তোমালোকক জনাই দিম, কিন্তু ইয়াৰ আগতে কমেন্টত জনাই দিয়া যে মেট্ৰিকৰ ৰিজাল্টৰ পিছত কলেজত গৈ কোনটো ষ্ট্ৰীমত পঢ়িবা, আৰ্টছ, কমাৰ্চ নে সায়েন্স। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইদিন আগতে ঘোষণা কৰি জনাই দিছে যে এইটো মাহত দিয়া হ'ব মেট্ৰিকৰ ৰিজাল্ট অৰ্থাৎ 19ৰ পৰা 21 এপ্ৰিলৰ ভিতৰত দিয়া হ'ব মেট্ৰিকৰ ৰিজাল্ট। হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰ কৈছিল যে মেট্ৰিকৰ ৰিজাল্টৰ কোনো সঠিক তাৰিখ দিয়া নহয়, যিদিনা ৰিজাল্ট দিয়া হ'ব সেইদিনা ৰাতিপুৱা 8 বজাত ইনফৰ্ম কৰি দিয়া হ'ব। সো এইবাৰো আগৰ দৰে হঠাৎ ৰিজাল্টটো আহিব। মুখ্যমন্ত্ৰীয়ে কোৱা মতে 19 এপ্ৰিলতো দিব পাৰে, 20 এপ্ৰিলতো দিব পাৰে আৰু 21 এপ্ৰিলতো দিব পাৰে। মুঠৰ ওপৰত 19, 20 আৰু 21 এপ্ৰিল এই 3 দিনৰ ভিতৰত দিয়া হ'ব মেট্ৰিকৰ ৰিজাল্ট আৰু যিদিনা দিয়া হ'ব সেইদিনা ৰাতিপুৱা 8 বজাত ইনফৰ্ম কৰি হঠাৎ ৰিজাল্টটো দিয়া হ'ব। ৰিজাল্ট কেনেকৈ ল'ব লাগে সেইটো সকলোৱে জানে যে কিছুমান ৱেবছাইট মুকলি কৰি দিয়া হয় আৰু সেই ৱেবছাইটৰ জৰিয়তে ৰিজাল্ট লোৱা হয়। বাট যিদিনা ৰিজাল্ট লোৱা হয় সেইদিনা ৱেবছাইটে কাম নকৰে আৰু অতি সহজে ল'ব পৰা নাযায়। ৰিজাল্ট লোৱাৰ আৰু এটা সহজ ব্যৱস্থা আছে। তোমালোকে যদি ল'ব বিচাৰা তেন্তে কমেন্টত জনাই দিয়া, মই তোমালোকক ভিডিঅ' এটাৰ জৰিয়তে দেখুৱাই দিম যে অতি সহজে আৰু কোনো অসুবিধা নোহোৱাকৈ কেনেকৈ ৰিজাল্ট ল'ব পাৰা।